নমস্কাৰ আপোনালোকক সকলোকে স্বাগতম জনাইছো কেএসকে এডুকেৰ চেনেলটোলৈ আমি আলোচনা কৰি আছিলো আসাম পুলিচ এবি ইউবি এৰ কাৰণে গণিতৰ ওপৰত এইটো হৈছে চতুৰ্থ ভিডিও যদি আপোনালোকে আগৰ তিনটা ভিডিও চোৱা নাই চাই লব আজিৰ ভিডিওটোত আমি আলোচনা কৰিম গসাউ আৰু লসাগু HCF and LCM গসাউ ইয়াৰ সম্পূৰ্ণ নামটো হৈছে গৰিষ্ঠ সাধাৰণ উৎপাদক আৰু লঘিষ্ঠ সাধাৰণ গুণিতক গসাউটো আহে আমাৰ উৎপাদকৰ পৰা আৰু লসাগুটো আহে কিহৰ পৰা গুণিতকৰ পৰা আহে এটা গসাউ কি হয় বুজিবৰ কাৰণে আমি সৰু দুটা एग्जांपल লম দুটা সংখ্যা লম সাপোজ 12 আৰু 18 12 আৰু 18 এই দুটা লৈছো আমি এই দুটা সংখ্যা লৈছো গসাউটো বুজিবৰ কাৰণে গসাউৰ কনসেপ্টটো বুজিবৰ কাৰণে যদি আপোনালোকে অলৰেডি HCF আৰু LCM ৰ বিষয়ে জানে নলেজটো যদি আছে আপোনালোকে এই ভিডিওটো স্কিপ কৰিব পাৰিব 12 ৰ উৎপাদকিতা আমি উলিয়াই লম প্ৰথমতে 1 পূৰণ 12 পূৰণ কৰিলে আমি 1 আৰু 12 পূৰণ কৰিলে 12 পাম অৰ্থাৎ 12 ৰ উৎপাদক হৈছে 1 আৰু 12 তাৰ পিছত আছে 2 পূৰণ 6 অৰ্থাৎ 2 আৰু 6 তাৰ পিছত আছে 3 আৰু 4 12 ৰ উৎপাদকিতা কি পালো আমি 12 ৰ উৎপাদকিতা পালো আমি 1 2 3 4 6 আৰু 12 18 কি আছে 1 into 18 অৰ্থাৎ 1 আৰু 18 আছে 2 9 গুণ 18 2 আৰু 9 আছে 3 into 6 3 আৰু 6 আছে গতিকে 18 ৰ উৎপাদকিতা আমি কি পালো 1 2 3 6 9 আৰু 18 পালো 12 ৰ উৎপাদক কি আছিল 12 ৰ ফেক্টৰ কি আছিল 1 2 3 4 6 আৰু 12 18 ৰ উৎপাদক কি পালো আমি 1 2 3 6 9 আৰু 18 পালো এটা এইগিটাৰ ভিতৰত আমি সাধাৰণ উৎপাদকিতা প্ৰথমতে চাব লাগিব কাৰণ যেহেতু আমাৰ গসাউ গৰিষ্ঠ সাধাৰণ উৎপাদক মানে হৈছে আমাৰ যেটো কমন থাকে দুটা সংখ্যাৰ যিকিটা উৎপাদক কমন হয় সেই উৎপাদকৰ ভিতৰত গৰিষ্ঠ অৰ্থাৎ ডাঙৰটো আমি লব লাগে এটা 12 আৰু 18 ৰ কি উৎপাদক কমন আছে কি উৎপাদক আমাৰ সাধাৰণ হয় সাধাৰণ উৎপাদক কি আছে সাধাৰণ উৎপাদক 1 আছে 2 আছে 3 আছে আৰু 6 আছে এইগিটা হৈছে আমাৰ সাধাৰণ উৎপাদক কিহৰ 12 আৰু 18 ৰ এটা এই সাধাৰণ উৎপাদকৰ ভিতৰত কোনটো আটাইতকৈ ডাঙৰ হয় 6 টো আটাইতকৈ ডাঙৰ হয় গতিকে এই 6 টোৱে হৈছে 12 আৰু 18 ৰ গসাউ গৰিষ্ঠ সাধাৰণ উৎপাদক এটা গসাউ উলিওৱাৰ বেলেগ নিয়ম আছে বা বেলেগ পদ্ধতিৰে আমি গসাউ নিৰ্ণয় কৰিব পাৰো এটা হৈছে উৎপাদকীকৰণ পদ্ধতিৰে বা আমি মৌলিক উৎপাদকিতা নিৰ্ণয় কৰি লৈ কেনে আমি কি কৰিব পাৰো গসাউ নিৰ্ণয় কৰিব পাৰো নহলে চুটি হৰণ পদ্ধতিৰো আমি কৰিব পাৰো মৌলিক উৎপাদক বিলাক উলিয়াই লৈ কেনে আমি গসাউ নিৰ্ণয় কৰিব পাৰো চুটি হৰণ পদ্ধতিৰে আমি কি কৰিব পাৰো গসাউ নিৰ্ণয় কৰিব পাৰো আৰু আমি ইউক্লিডৰ কলন বিধিৰ সহায়তো আমি গসাউ উলিয়াব পাৰো ইউক্লিডৰ কলন বিধি এই নিয়মটো ইমান ইফেক্টিভ নহয় মানে টাইম কনজিউমিং হয় ইউক্লিডৰ কলন বিধিটো গতিকে আমি এইটো নিয়ম ইউজ নকৰিম আমি উৎপাদক আৰু চুটি হৰণ পদ্ধতিৰে কেনেদৰে গসাউ নিৰ্ণয় কৰিব পাৰি সেইটো আমি আলোচনা কৰি যাম এটা উৎপাদক বুলি ক'লে আমি সাধাৰণতে মৌলিক উৎপাদকিতা উলিয়াই লম एग्जांपल লওঁ 15 আৰু 27 সৰু एग्जांपल লৈছো যে সৰু एग्जांपल লৈছো যাতে আমি বুজি পাও নিয়ম বিলাক সহজতে ধৰিব পাৰো 15 মৌলিক উৎপাদক কি আছে 3 into 5 3 into 5 3 পূৰণ 5 আছে অৰ্থাৎ 15 মৌলিক উৎপাদক হৈছে 3 আৰু 5 27 ৰ কি আছে 3 into 9
এতিয়া চাওক 3 × 9 এই 9টো কিন্তু কি নহয় মৌলিক উৎপাদক নহয় কিন্তু এই 9টো আমি আকৌ ভাঙিব পাৰোঁ কি হিচাপে ভাঙিব পাৰোঁ 3 × 3 × 3 অৰ্থাৎ এই 3টো আহিলে এই 9ৰ কাৰণে আহিব 3 × 3 আহিব এতিয়া চাওক 15 আৰু 27ৰ কোনকেইটা উৎপাদক কমন হয় 3টো কমন হয় হয়নে 3টো কমন হয় অৰ্থাৎ 15 আৰু 27ৰ HCF কি হ'ব HCF is 3 HCF is 3 অকণমান ডাঙৰ সংখ্যা লওঁ এবাৰ 48 and 64 48 আৰু 64ৰ আমি কি কৰিব লাগে গসাউ নিৰ্ণয় কৰিব লাগে এতিয়া এই 48ৰ আমি মৌলিক উৎপাদকবিলাক উলিয়াই ল'ম 48 2ৰে বিভাজ্য হয় গতিকে আমি 2ৰে হৰণ কৰিম প্ৰথমতে এই 2ৰ লগত কি পূৰণ কৰিলে 4টো পাম 2 পূৰণ কৰিলে 2 2 গুণ 4 আৰু এই 2ৰ লগত কি পূৰণ কৰিলে 8 পাম 4 পূৰণ কৰিলে 8 পাম 2 4 গুণ 8 24টো আকৌ 2ৰে বিভাজ্য হয় গতিকে আমি 2ৰে হৰণ কৰিম কিমান বাৰ যাব 12 বাৰ যাব 12 2 গুণ 24 আকৌ 12টো আমি যদি 2ৰে হৰণ কৰোঁ কিমান বাৰ যাব 6 বাৰ যাব আকৌ 2ৰে বিভাজ্য হয় কিমান বাৰ যাব 3 বাৰ যাব 2 কেইটা ওলাল চাওক 1 2 3 4টা 2 ওলাল আৰু 3 এটা ওলাল অৰ্থাৎ 48ৰ মৌলিক উৎপাদককেইটা কি পালোঁ আমি 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ 3 পালোঁ আমি 48টো এবাৰ চাম আমি 64ৰ কাৰণে 64টো আমাৰ 2ৰে বিভাজ্য হয় 2ৰ লগত কি পূৰণ কৰিলে 6 পাম 3 পূৰণ কৰিলে 2 3 গুণ 6 2ৰ লগত কি পূৰণ কৰিলে 4 পাম আমি সকলোৱে জানো 2 বাৰ 32টো 2ৰে বিভাজ্য হয় গতিকে 2ৰ লগত কি পূৰণ কৰিলে 32 হয় 16 পূৰণ কৰিলে 32 হয় আকৌ 2ৰে যাব 16টো কিমান বাৰ যাব 8 বাৰ যাব 8টো 2ৰে যায় আৰু 4টো 2ৰে যায় গতিকে আমি 64ৰ মৌলিক উৎপাদক কি পালোঁ 64ৰ মৌলিক উৎপাদক কেইটা 2 আছে হিচাপ কৰক 1 2 3 4 5 6টা 2 আছে এক 2 3 4 5 6 এতিয়া চাওক এনেদৰে কিয় লিখিছোঁ মই যাতে আপোনালোকে কমনবিলাক ধৰিব পাৰে সেইকাৰণে এনেদৰে লিখিছোঁ যেতিয়া বুজি পোৱা হৈ যায় তেতিয়া কি লিখিব পাৰে এইটো 2 কেইটা আছে 6টা আছে 2 to the power 6 আমি লিখিব পাৰোঁ এইটো কিমান লিখিব পাৰিম আমি ইয়াতে 2 কেইটা আছে 1 2 3 4টা আছে 2 to the power 4 হিচাপেও আমি লিখিব পাৰোঁ কিন্তু বৰ্তমান মই নিলিখোঁ চাওক এতিয়া HCF চাওক HCF কি হ'ব ইয়াতে কমনবিলাক চাওক সাধাৰণ উৎপাদকবিলাক চাওক 2 আছেনে আছে গতিকে এটা 2 লিখিম পূৰণ এই 2টো কি হয় সাধাৰণ হয় মানে কমন হয় দুইটাতে আছে গতিকে আৰু এটা 2 লিখিম ইয়াতো কি আছে কমন আছে গতিকে কি লিখিম আৰু এটা 2 লিখিম আৰু এটা 2 কমন আছে সেইকাৰণে আৰু এটা 2 লিখিম এতিয়া গোটেইকেইটা পূৰণ কৰি দিয়া কিমান হ'ব সেইটো হ'ব আমাৰ HCF 2 2 গুণ 4 4 2 গুণ 8 8 2 গুণ 16 16 হৈছে 48 আৰু 64ৰ HCF আশা কৰিছোঁ আপোনালোকে ধৰিব পাৰিছে এইটো হৈছে মৌলিক উৎপাদকত প্ৰকাশ কৰি লয় কেনে মৌলিক উৎপাদকত যে প্ৰকাশ কৰিব লাগে সেইটো কিন্তু কম্পালসৰি নহয় কাৰণ এইটো এটা ৱেহে গসাগু উলিওৱাৰ এটা পথহে মাথো এইটো এটা নেক্সট এটা চাম আকৌ এটা এক্সাম্পল হিচাপে চাইছো 108 আৰু 54 এই দুটা আমি মৌলিক উৎপাদক পদ্ধতিৰে কি কৰিম গসাউ নিৰ্ণয় কৰিম 108ৰ প্ৰথমতে আমি কি কৰোঁ মৌলিক উৎপাদকবিলাক নিৰ্ণয় কৰি লওঁ
108 108 কি হয় 2 এৰে বিভাজ্য হয় গতিকে আমি 2 এৰে প্ৰথমতে চাই যাম 2 5 গুণ 10 2 5 গুণ 10 আৰু 2 4 গুণ 8 54 টো কি হয় 2 এৰে বিভাজ্য হয় 2 2 গুণ 4 2 2 গুণ 4 কিমান বেছি হৈ আছে 1 বেছি হৈ আছে 1 টো ইফালে আনিলে হ'ব 14 গতিকে 2 লগত কি পূৰণ কৰিলে 14 পায় 7 পূৰণ কৰিলে এটা 27 টো 2 এৰে না যায় কিহেৰে যাব 3 ৰে যাব 3 9 গুণ 27 এই 9 টো আকৌ কিহেৰে যাব 3 ৰে যাব 3 3 গুণ 9 আমি 108 ৰ মৌলিক উৎপাদক বিলাক কি পাইছো 2 পূৰণ 2 পূৰণ 3 কেইটা আছে 3টা আছে 3 কেইটা আছে 3টা আছে এতিয়া চাওক এটো 54 আছে নে চাওক 54 আছে নে ইয়াতে তো এইখিনি 54 হয় নে তো এই 54 ৰ মৌলিক উৎপাদক কিটা কি হয় এইগিটা হয় ডাইৰেক্ট আমি গমে পালো কোন কিটা হয় এইগিটা হয় গতিকে 54 ৰ কাৰণে কিমান হ'ব 2 পূৰণ 3 পূৰণ 3 পূৰণ 3 এতিয়া 108 আৰু 54 ৰ গসাউ কিমান হ'ব গসাউ কমন কিটা চাওক এই দুইটো কমন আছে হয় নে এই দুইটো কমন আছে তাৰ পিছত এই 3 কমন এই 3 কমন আৰু এই 3 টো কমন আছে গতিকে আমি যদি ভালদৰে চাও 54 যিমান কিটা উৎপাদক আছে গুটিকেটা 108 টো আছে অৰ্থাৎ আমাৰ HCF কিমান হ'ব 2 পূৰণ 3 পূৰণ 3 পূৰণ 3 গুটিকেটা ক'ত আছে 54 আছে অৰ্থাৎ আমাৰ এনসাৰটো হৈছে 54 এইখিনি আছিল আমাৰ মৌলিক উৎপাদক পদ্ধতিৰে কেনেদৰে গসাউ নিৰ্ণয় কৰিব পাৰি এতিয়া আমি চাম ছুটি হৰণ পদ্ধতিৰে ছুটি হৰণ পদ্ধতিৰে কেনেদৰে গসাউ নিৰ্ণয় কৰিব পাৰি এক্সাম্পল লৈছো আমি 18 আৰু 54 এক্সাম্পল লৈছো 18 আৰু 54 একেবাৰে সৰু এক্সাম্পল লৈছো যাতে আমি পদ্ধতিটো বুজি পাও 18 আৰু 54 কি কৰিব লাগে ছুটি হৰণ পদ্ধতিৰে গসাউ নিৰ্ণয় কৰিব লাগে সেই কাৰণে আমি এই দুটা সংখ্যাটো কি কৰিম এটা বক্সৰ ভিতৰত সোমাই দিম 18 আৰু 54 কি কৰিছো আমি এটা বক্সৰ ভিতৰত দুটাকে সোমাই দিছো ইয়াতে অকল যে মৌলিক সংখ্যাৰে যে চাব লাগে হেতু কম্পালসৰি নহয় আপুনি মৌলিক সংখ্যাৰো চাব পাৰে নহলে আপুনি আপোনাৰ ব্ৰেইনত এটা ডাঙৰ সংখ্যা মানে ভাবি লব পাৰে যেটো ডাঙৰ সংখ্যাৰে আমি দুইটাকে হৰণ কৰিব পাৰো 3 ৰে চাও প্ৰথমতে 3 6 গুণ 18 আৰু এটো কিমান বাৰ যাব 18 বাৰ যাব হয়নে এতিয়া চাও এই 6 ৰে আমি দুটাকে হৰণ কৰিব পাৰিম নে নিশ্চয় পাৰিম কিমান বাৰ যাব 6 গুণ 6 6 3 গুণ 18 এটা আকৌ যাব নেকি না যায় গতিকে এইফালে কিমান হল 3 আৰু 6 হল গতিকে এই 3 আৰু 6 পূৰণ কৰিলে আমি কি পাম 18 আৰু 54 ৰ গসাউটো পাই যাম 3 গুণ কি হয় 18 হয় অৰ্থাৎ 18 আৰু 54 ৰ গসাউ কি হয় 18 হয় তো ইয়াৰ পৰা আমি এটা কনক্লুড কৰিব পাৰিম যে যদি কোনোবা এটা সংখ্যাৰে সাপোজ সংখ্যাটো কি হয় a হয় সাপোজ সংখ্যাটো কি হয় a হয় a এটা সংখ্যা হয় আৰু b এটা সংখ্যা হয় এই a আৰু b ৰ ভিতৰত a টো কি হয় সৰু হয় a টো হৈছে সৰু a টো সৰু সংখ্যা আৰু b টো হৈছে ডাঙৰ সংখ্যা যদি এই a ৰে b ক আমি যদি হৰণ কৰিব পাৰো তেতিয়া হলে a টো কি হ'ব a হ'ব গসাউ কিহৰ গসাউ a আৰু b ৰ গসাউ ধৰিব পাৰিছে নিশ্চয় যেনদৰে ইয়াতে চাও 18 আৰু 54 আছিল 18 টো সৰু আছিল এই 18 ৰে আমি 54 ক হৰণ কৰিব পাৰো
হৰণ কৰিব পাৰোঁ বিভাজ্য হয় সেইকাৰণে 18টো কি হৈছে গসাউ হৈছে তো ইয়াৰ ক্ষেত্ৰত আপোনালোকে এইটো মনত ৰাখিব যদি এ যদি উৎপাদক হয় কিহৰ উৎপাদক হয় হৰণ কৰিব পৰা মানে হৈছে উৎপাদক এ যদি উৎপাদক হয় কিহৰ উৎপাদক হয় বিৰ উৎপাদক হয় বিৰ এটা উৎপাদক হয় তেতিয়া হলে গসাউ কি হ'ব এটো গসাউ হ'ব কিহৰ বিৰ হ'ব নেক্সট আৰু এটা সৰু এটা এক্সাম্পল লৈছো 40 and 56 এইটোটো আমি কি কৰিব লাগে আমি গসাউ নিৰ্ণয় কৰিব লাগে দুটা কিহেৰে যাব 2 এৰে আমি হৰণ কৰিব পাৰিম সৰু এটা সংখ্যাৰে কিমান বাৰ যাব 40 টো 20 বাৰ যাব তাৰ পিছত 56 টো কিমান বাৰ যাব 56 টো 2 2 গুণ 4 ইয়াতে এক বেছি হৈছে ইফালে দিলে হ'ব 16 হলে হ'ব 8 বাৰ এতিয়া দুটা কিহেৰে যাব 2 এৰে যাব আমি 4ও দিব পাৰিম কথা নাই 2 দিলে কি হ'ব 10 বাৰ যাব 20 টো আৰু 28 টো কিমান বাৰ যাব 14 বাৰ যাব আকৌ 2 এৰে যাব 10 টো কিমান বাৰ যাব 5 বাৰ যাব আৰু 14 টো 7 বাৰ যাব এতিয়া এই দুটা কি হয় আমাৰ মৌলিক সংখ্যা হয় গতিকে এই দুটা কি নয় সাধাৰণ উৎপাদক নাই একৰ বাহিৰে সাধাৰণ উৎপাদক নাই গতিকে এইগিটা হ'ব 40 আৰু 56 ৰ গসাউ কি আছে 2 3টা আছে 2 3টা থকা মানে হৈছে 8 গতিকে 40 আৰু 56 ৰ গসাউ কি হ'ব 8 হ'ব এতিয়া আমি ডিসকাস কৰিম লসাগু লঘিষ্ঠ সাধাৰণ গুণিতক এতিয়া সাপোজ 2 আৰু 3 ৰ লসাগুটো উলিয়াব লাগে এতিয়া এই লসাগু বুজিবৰ কাৰণে 2 আৰু 3 আমি এক্সাম্পলটো লৈ লম তাৰ পিছত লসাগু কি হয় সেই কনসেপ্টটো আমি ডেভেলপ কৰিম আমি বুজিবলৈ চেষ্টা কৰিম এটা ইয়াতে গুণিতকৰ কথা কৈছে তো গুণিতক অসংখ্য থাকে হিটো মনত ৰাখিব গুণিতকৰ শেষ নাই কিন্তু উৎপাদক কি আছে উৎপাদক কিন্তু ইনফাইনাইট নহয় ই অসংখ্য নহয় গুণিতক হে অসংখ্য আৰু উৎপাদক হৈছে ফাইনাইট সীমিত হয় গতিকে 2 ৰ চাওক 2 ৰ আমাৰ গুণিতক বিলাক কি আছে 2 গুণ 2 2 গুণ 4 এইবিলাক হৈছে পূৰণ কৰি যে পাই গৈ আছো আমি এইবিলাক হৈছে 2 ৰ গুণিতক মই কেইটামান লিখিছো গুটেখিনি লিখা নাই একেদৰে 3 যদি চাও এইবিলাক হৈছে পূৰণ কৰি পোৱা বিলাক হৈছে 3 ৰ গুণিতক আৰু আছে গুটেখিনি লিখা নাই গতিকে সাধাৰণ শব্দটো আছে সাধাৰণ লঘিষ্ঠ সাধাৰণ গুণিতক যিকিটা আমাৰ 2 আৰু 3 যিকিটা উমৈহতীয়া গুণিতক আছে নহয় সেই উমৈহতীয়া গুণিতকৰ ভিতৰত আটাইতকৈ সৰুটো কি হয় সেইটোই হৈছে লসাগু 2 আৰু 3 লৈছে एग्जांपल হিচাপে 2 ৰ গুণিতক এইখিনি হয় আৰু আছে গুটেখিনি লিখা নাই আৰু 3 ৰ গুণিতক এইখিনি হয় এটা চাওক উমৈহতীয়া বিলাক কি আছে উমৈহতীয়া বিলাক 6 আছে দুটাতে 6 আছে 12 আছে দুটাতে আৰু পাম আমি এনেকৈ গৈ থাকিলে আৰু উমৈহতীয়া পাই যাম এতিয়া এই গিটাৰ ভিতৰত 6 আছে 12 আছে 18 টো আহিব এনেকৈ গৈ থাকিবই তো এই গিটাৰ ভিতৰত লঘিষ্ঠ কোনটো হয় সৰু কোনটো হয় 6 টো সৰু হয় গতিকে 6 টো হৈছে লসাগু লঘিষ্ঠ সাধাৰণ গুণিতক আশা কৰিছো আপোনালোকে লসাগু কি হয় বুজি পালে এটা সৰু এটা एग्जांपल লৈছো বুজি পাবৰ কাৰণে লসাগু আমি কি কৰিব পাৰো মৌলিক উৎপাদক বিলাক নিৰ্ণয় কৰি লৈ কেনে আমি লসাগু নিৰ্ণয় কৰিব পাৰো আৰু চুটি হৰণ পদ্ধতিৰেও আমি কি কৰিব পাৰো লসাগু নিৰ্ণয় কৰিব পাৰো আমি চুটি হৰণ পদ্ধতিটো ইউজ কৰিম एग्जांपल লম ইজি এটা एग्जांपल লৈছো 12 আৰু 10 12 আৰু 10 লৈছো এই দুটাৰ লসাগু কি হয়
চুটিহৰণ পদ্ধতিৰে কৰিম 12 আৰু 10 একেবাৰে ইজি লৈছো 2 6 গুণ 12 আৰু 2 5 গুণ 10 এটা আৰু যোৱা আছে নে আৰু হৰণ যোৱা আছে নে নাই গতিকে লসাগু হলে আমি এই গুটিকিটা পূৰণ কৰিব লাগিব এটা 12 আৰু 10 ৰ লসাগু কি হ'ব এলসিএম কি হ'ব এলসিএম অফ 12 and 10 2 পূৰণ 6 পূৰণ 5 2 5 গুণ 10 10 6 গুণ 60 60 is the LCM of 12 and 10 এটা আপোনালোকে এইটো নকব যে ইমান সহজ পৰীক্ষাত আহিবনে আমি মাথো কনসেপ্টখিনি হে ডেভেলপ কৰি আছো আমি মাথো কনসেপ্ট বিলাকে শিকি গৈ আছো পিছত আমি টান অংক বিলাকো কৰিম তিনিটা লম এইবাৰ এক্সাম্পল হিচাপে তিনিটা লওঁ 40 60 and 70 এগিটাৰ লসাগু কি হয় সেইটো আমি নিৰ্ণয় কৰিব লাগে চুটিহৰণ পদ্ধতিৰে কৰো 40 60 and 70 গুটেকেটা কি হয় গুটেকেটা 10 ৰে বিভাজ্য হয় সৰু সংখ্যাৰে নাচাও কৰিকে ফটাফট কৰিব কাৰণে আপোনালোকে কি কৰিব এটা ডাঙৰ সংখ্যা এটা মাইন্ডত ভাবি ল'ব আৰু সেই ডাঙৰ সংখ্যাৰে গুটেকেটা হৰণ কৰি দিব যেনেকৈ এইটো আমি 10 ৰে বিভাজ্য বুলি আমি গম পাওঁ কিমান বাৰ যাব 10 4 গুণ 40 10 6 গুণ 60 আৰু 10 7 গুণ 70 এটা চাওক যেটো তিনিটা আছে এই তিনিটাৰ কমসে কম দুটা হলেও বিভাজ্য হ'ব লাগিব কিন্তু এটো মনত ৰাখিব যেনেকৈ এই দুটা কি হয় 2 ৰে বিভাজ্য হয় কি যাব 2 ৰে 2 2 গুণ 4 2 3 গুণ 6 7 টো না যায় গতিকে যেনেকৈ আছে হেনেকৈ থাকিব এটা এইগিটা তিনিটাৰ ভিতৰত যিকোনো দুটা হলেও বেলেগ এটা সংখ্যাৰে বিভাজ্য হয়নে নিশ্চয় নাই যেটো মৌলিক সংখ্যা হয় গুটিকিটা এতিয়া আমাৰ 40 60 আৰু 70 ৰ এলসিএম কিমান হ'ব এলসিএম এই গুটিখিনি পূৰণ কৰি দিওক তেতিয়া আমি এলসিএম টো পাই যাম কি আছে 10 পূৰণ 2 পূৰণ 2 পূৰণ 3 পূৰণ 7 আছে এটা এইফালৰ পৰা পূৰণ কৰি আহো 7 3 গুণ 21 21 4 গুণ কিমান হ'ব 7 3 গুণ 21 21 4 গুণ কিমান হয় আমাৰ 84 হয় 4 গুণ 4 4 2 গুণ 8 84 হয় 10 পূৰণ 84 এটা 10 লগৰ 84 পূৰণ কৰিলে কি পাম আমি 840 পাম গতিকে আমাৰ এলসিএম কি উলাল এলসিএম কি উলাল 40 60 আৰু 70 এলসিএম কি উলাল 840 উলাল এতিয়া চাও a আৰু b আছে দুটা সংখ্যা আছে a আৰু b a টো সৰু হয় সাপোজ a কি হয় সৰু হয় a সৰু হয় আৰু a কি হয় a b ৰ এটা উৎপাদক হয় a b ৰ এটা উৎপাদক হয় b ৰ উৎপাদক তেতিয়া হলে এনে ক্ষেত্ৰত এলসিএম কোনটো হ'ব এলসিএম হ'ব b b is the LCM and a is the HCF এটো মনত ৰাখিব যেটো উৎপাদক হয় সেই উৎপাদকটো কি হয় এটো LCM নহয় সৰি HCF হয় A is the HCF and B is the LCM যেটো উৎপাদক থাকে যেটো সৰু থাকে আৰু যদি বিভাজ্য হয় হেতু HCF এ হ'ব আৰু যেটো বিভাজ্য হয় মানে যেটো সংখ্যা হৰণ যায় হেতু হ'ব LCM এটা যেনেকৈ 2 আৰু 4 2 আৰু 4 উৎপাদক হয় 2 টো এটা উৎপাদক হয় 4 এটা উৎপাদক হয় আৰু 4 টো আমি 2 এৰে হৰণ কৰিব পাৰো গতিকে 2 টো কি হ'ব আমাৰ 2 টো হ'ব HCF 4 টো হ'ব LCM এই দুটাৰ 16 আৰু 48 ৰ কথা যদি কও 16 আৰু 48 16 টো 48 ৰ এটা উৎপাদক হয় যেনেকৈ 16 3 গুণ 48 মানে 48 টো 16 ৰে বিভাজ্য হয় হেগানে 16 টো কি হ'ব 16 টো হ'ব আমাৰ HCF আৰু 48 টো হ'ব LCM এতিয়া LCM আৰু HCF দুটা সংখ্যাৰ কাৰণে a আৰু b দুটা সংখ্যাৰ কাৰণে LCM আৰু HCF ৰ মাজত কি আছে এটা সম্বন্ধ আছে কি সম্বন্ধ আছে a আৰু b আমি যদি পূৰণ কৰি দিও তেতিয়া আমি কি পাম a আৰু b ৰ LCM পূৰণ HCF a আৰু b ৰ HCF ৰ পূৰণফলৰ সমান পাও এই ৰিলেচনটো আপোনালোকে মনত ৰাখি থৈ দিব
এ আৰু বি হৈছে দুটা সংখ্যা এই দুটা সংখ্যা পূৰণ কৰি যি মান পাম সেই মানটো এই দুটা সংখ্যাৰ লসাগু আৰু গসাউৰ মানৰ পূৰণফলৰ সমান হৈ যায় আশা কৰিছো আপোনালোকে বুজি পাই আছে এইখিনিতে আমি এইটোৰ এটা এক্সাম্পল লওঁ সাপোজ আমাৰ হাতত দুটা সংখ্যা আছে এটা হৈছে 306 আৰু আনটো হৈছে 657 দুটা সংখ্যা 306 আৰু 657 আছে আৰু ইহতৰ মাজৰ গসাউটো হৈছে 9 HCF is 9 তেতিয়া হলে আমাৰ LCM কিমান হ'ব কৈছে কি যে 306 আৰু 657 দুটা কি আছে আমাৰ নাম্বাৰ আছে এই দুটা নাম্বাৰৰ HCF দিয়া আছে 9 LCM কিমান হ'ব তো এনে ক্ষেত্ৰত আমি এই ফৰ্মুলাটো ইউজ কৰিম উলাব কি লাগে LCM উলাব লাগে গতিকে যদি LCM উলাব লাগে তেতিয়া হলে আমাৰ ফৰ্মুলাটো কেনে ধৰণৰ হৈ যাব চাও A into B is divided by HCF হ'ব A আৰু B হৈছে দুটা সংখ্যা কি আছে 306 into 657 কিহেৰে হৰণ হ'ব 9 এৰে হৰণ হ'ব গতিকে আমি 9 এৰে কি কৰো 9 এৰে আমি 306 টো হৰণ কৰি লও কিমান বাৰ যাব চাও তিনিবাৰ যাব প্ৰথমতে 9 3 গুণ 27 হলে ইয়াতে কিমান বেছি হৈ আছে 3 বেছি হৈ আছে 3 তো ইফালে আনিলে হ'ব 6 ৰ আগত বহিলে হ'ব 36 9 ৰ লগত যাব 4 বাৰ 4 9 গুণ 37 এতিয়া আমাৰ কি থাকিলে 34 into 657 থাকিলে এতিয়া 34 ৰ লগত 657 পূৰণ কৰিলে আমি কি পাম এনসাৰটো পাই যাম গতিকে এইখিনি আপোনালোকে নিজে পূৰণ কৰি চাব পাৰিব পূৰণ কৰি যি পাম সেইটো হ'ব ইয়াৰ এনসাৰটো এতিয়া আমি এটা এক্সাম্পল লৈছো এটা কোৱেশ্চন লৈছো আমি 168 আৰু 126 ৰ লসাগু 504 হলে গসাউ হ'ব কি দিছে আমাক দুটা সংখ্যা দিছে এটা সংখ্যা হৈছে 168 আৰু আনটো সংখ্যা হৈছে 126 এই দুটা লসাগু কিমান দিয়া আছে 504 দিয়া আছে তে গসাউ উলিয়াব লাগে যদি দুটা সংখ্যা দিয়া থাকে তাৰে পিছত যদি সেই দুটা সংখ্যাৰ গসাউ হোক বা লসাগু হোক যদি দিয়া থাকে তেন্তে আমি যদি দিয়া থাকে দুটাৰ এটা দিয়া থাকে আৰু আনটো উলিয়াব লাগে তেতিয়াহলে আমি কেনেদৰে নিৰ্ণয় কৰিম আমি সংখ্যা দুটা পূৰণ কৰি লসাগুৰে আমি হৰণ কৰিম তেতিয়া আমি গসাউটো পাই যাম আৰু যদি গসাগু দিয়া থাকে লসাগু যদি নিৰ্ণয় কৰিব লাগে তেতিয়া হলে আমি সংখ্যা দুটা পূৰণ কৰি কিনে গসাউৰে হৰণ কৰিম তেতিয়া লসাগুটো পাই যাম আমাৰ এটো কুৱেশ্চনৰ ক্ষেত্ৰত লসাগু দিয়া আছে গতিকে আমি কি কৰিম গসাউ নিৰ্ণয় কৰিবলৈ হলে গসাউ সমান কি হ'ব আমাৰ A into B A is 168 and B is 126 কিহেৰে হৰণ 504 এৰে হৰণ হ'ব এতিয়া চাও এই 168 এৰে আমি 504 কাটিব পাৰিম সৰুৰো কাটিব পাৰো বা ডাইৰেক্ট আমাৰ এটা পসিবল আছে যেটো ইয়াতে 8 আছে গতিকে এটা পসিবল আছে কি পসিবল আছে তিনিবাৰ যোৱাৰ এটা পসিবল আছে হয়নে নহয় আমি কনফাৰ্ম কৰি চাম যেটো ইউনিট ডিজিটটো যদি চাও ইয়াতে 8 আছে ইয়াতে 4 আছে গতিকে ইউনিট ডিজিট 8 ৰ লগত 3 পূৰণ কৰিলে আমি ইউনিট ডিজিট 4 পাও গতিকে পসিবল আছে কি 168 এৰে তিনিবাৰ যাব পাৰে গতিকে হয়নে নহয় কনফাৰ্ম কৰি চাম 8 3 গুণ 24 2 ঘাটে থাকিব 3 6 গুণ 18 19 20 শূন্য বহিল 2 ঘাটে থাকিব 3 গুণ 3 2 লগত 5 অৰ্থাৎ আমাৰ 3 টো কনফাৰ্ম তিনিবাৰ যাব এটা এই 3 ৰে আমি 126 ক হৰণ কৰিম 3 4 গুণ 12 আৰু 3 2 গুণ 6 গতিকে এনসাৰ কিমান ওলাল আমাৰ এনসাৰ 42 গসাউ কিমান ওলাল 42 ওলাল এটা সেম কুৱেশ্চন আমাৰ 225 আৰু এটা সংখ্যা আছে সেই সংখ্যাটো হৈছে 180 এটা এই দুটাৰ HCF যদি 45 হয়
HCF যদি 45 হয় LCM কিমান হ'ব LCM কিমান হ'ব সেইটো আপোনালোকে কমেন্ট বক্সত জনাব 225 আৰু 180 এই দুটা সংখ্যাৰ HCF যদি 45 হয় তেতিয়াহলে LCM কিমান হ'ব সেইটো আপোনালোকে কৰি কিনে কমেন্ট বক্সত জনাব আজিৰ ভিডিওটো আমি ইমানতে সামৰণি মাৰিম আশা কৰিছো আপোনালোকে গসাউ আৰু লসাগুৰ যিটো বেসিক কনসেপ্ট হয় সেইখিনি বুজি পালে ভিডিওটো শেষলৈ চোৱাৰ বাবে ধন্যবাদ